নমস্কাৰ বন্ধুসকল। আৰু মই মানে দিনটো এতিয়া কাম চাম কৰি আহোঁতে অলপ ৰাতি মানে দেৰি হ'ল। মানে আজি বোলে ভাজি খাব দেখিছেনে, কাঁহী লৈছোঁ আৰু এইফালে বৰষুণ পৰি আছে চাওক। মই মানে ছাতি লৈ আহিছোঁ, ছাতি দেখিছেনে, ছাতি লৈ মানে এতিয়া গৈ আছোঁ ৰাস্তা দি। মানে চৰাই কাটিব লাগে বোলে, এন্ধাৰ একো কাৰেণ্ট চাৰেণ্ট চব গ'ল গৈ। তাৰমানে এতিয়া মই মানে হেৰি লগৰকেইটা কাটি আছে, ব্ৰইলাৰ আনিছে বোলে, কেতিয়াবা আনিছে মানে বিহু নাচাৰ টকা আজি বোলে খানা খাব, সেইকাৰণে মাতি গৈছে মোক চৰাই কাটিব। এতিয়া মানে কাঁহীটো লৈ ল'লোঁ, এতিয়া বৰষুণ পৰিছে মানে আৰু আহি নাথাকোঁ আৰু সেইটো কাৰণে কাঁহীটো লৈ লৈছোঁ, যাই থাকোঁ। আৰু ফাইনেলি আহি পালোঁ মই। ইয়াৰ লগৰকেইটা মানে ইয়াত আহিছেনে, একদম চৰাই তৰাই পূৰা চাফ কৰি আছে। ঐ কাৰেণ্ট আহিলে আৰু গ'ল নেকি? কাৰেণ্টটো আহিছিলে, মই মানে আহি খোজকাঢ়ি আহোঁতে এইফালে মানে আৰু অহাৰ লগে লগে গ'লগৈ। আৰু এইফালে পূৰা চাফ কৰি আছে দেখিছেনে। বাৰু একদম ধামাকা আজি বিহুৰ মানে খানাটো ন, পাটাপাটি। মই ছাতি তাতি লৈ আহিছোঁ, এইফালেও চাফ কৰি, এইফালে মানে পুৰি আছে। পেটলা ওরে তোর তোর নাকি পারতি না দাঁড়িয়ে দে দাঁড়িয়ে দে। আরে বাহ 25 কেজি আজি মানে পুরা ধামাকা খানা হ'ব। 25 কেজি মাংস, কোনে কিমান খাব পাৰে আৰু। মই মানে এতিয়া বোলে আলু পিঁয়াজ কাটিব লাগে, সেইখিনিকে কৰি দিওঁ। ইহঁতে মানে চৰাই লাগি থাক, অলপ সহজ কামটো কৰোঁ আৰু। কাপোৰ ধুই হৈছে আকৌ, এতিয়া যদি মাংস কাটো চব তেজ চেজ লাগি চাফা হৈ যাব। সেইটো মানে পিঁয়াজ জলকীয়া ৰহুন আদা এইবিলাক ভাত চাত কৰি দিওঁ। ইফালে মানে ভাইটিয়ে লাগি আছে, ইয়াত পিঁয়াজ কাটিছে আৰু ক'ত হা জনালোঁ ক'ত। আৰু এইফালে ভাইটিয়ে পিঁয়াজ কাটিছে, ময়ো কাটিম। এনেকৈ বোলে দাহৰ মাথাত বোলে পিঁয়াজটো এনেকৈ দি ল'লে মানে চকুত নধৰে। আৰু এইফালে মানে দুজনে, আমাৰ বাবু এজন আৰু জেঠুৰী এজন চৰাই কাটি আছে। এইফালে মই মা খবৰ গাছে মিনা নাই। সেয়া ব্ৰইলাৰ পূৰা পুৰি নি সিহঁতে মানে কাটাত চুৰু কৰি দিছে। আৰু এইফালে মই আমাৰ পেটলাটো মোৰ লগত পাতা, এই পাটনাৰ এইফালে চা। আজি মানে বৰষুণ ছিজন যে, সিহঁতে মানে পূৰা মজা হ'ব আৰু মাংসৰ লগত মটৰ লগত ফাটাফাটি বিহুৰ খানাটো। আৰু এইফালে মানে মোক হেৰি এই ৰাতিত বৰষুণ পৰিছে, ঠাণ্ডা আনি দিব লাগিব সিহঁতক, স্প্ৰাইট এইকেইটাক। দে পইচা দে। এয়া ব্ৰইলাৰ চাফ কৰি ইহঁতে চাফ কৰা পাৰ্টিটো। আৰু এইফালে মোক 100 টকা দিছে বোলে, এই ৰাতি বোলে ঠাণ্ডা খায়। আৰু এইফালে চৰাই কাটি আছে। এই তহঁতে চৰাইটো কাটি থাক দেই, মই স্প্ৰে আনোগৈ হা। আকৌ তহঁতক মটৰ লগত মিক্স কৰি দিম, মই নিচা লগত দিম আজি। মই স্প্ৰেটো আনিব যাওঁ। এইফালে গৰু চৰু বান্ধি থৈ দিছে, কোনফালে ৰাস্তাও বিচাৰি নাপাওঁচোন। সেই আমাৰ বাবাই ভাত খাই আছে, আমাৰ মইনা, এইফালে আমাৰ বোৱাৰী। মই মানে স্প্ৰে নিব আহিছোঁ, কিন্তু ভাত খোৱা ময়ে লৈ যাম এতিয়া ওলাই আহি। আছে নাই ঠাণ্ডা আছে ন? দুটা লৈ যাম, 100 টকা দি পঠাইছে। কোনফালে পূৰা ঠাণ্ডা হৈ আছে দুটাও। এয়া চব ঘামি আছে পানী দি। 100 টকা ন? হা 90 টকা। 10 টকাৰ কিবা এটা লৈ যাওঁ আৰু খোৱা বস্তু। কি ল'ম দালি চেনা লৈছোঁ দুটা, মানে দুটাত 90 টকা, 45 টকাকৈ। এইফালে দালি চেনা এটা লৈছোঁ। ঠাণ্ডা হ'লেও ফ্ৰী বস্তুটো পূৰা মাৰি আছোঁ মানে। এইফালে লৈ লৈছোঁ সেইয়া গিলাচত। আৰু এইফালে মামা সৰুৰে মানে তাতে মাৰিলে ন, ঠাণ্ডা। খাৱৰ বুলি ক'বলৈ লাগে অলপ, বেছি নিদিওঁ দেই। মাৰ আজি ফ্ৰী সেই বহুত দিওঁ ন, খাই ল নহ'লে কোনোবা আহি মাৰি দিব। এতিয়া চুপালি ফাইনেলি হৈ গ'ল। ইয়াত দেখা নাই চব বহি পূৰা লাইন হৈ আছে মানে। মই অলপ দেখুৱাই আছোঁ আপোনালোকক চুপাৰিটো। এইয়া ভাইটিয়ে পেলাই ভৰাই আছে। ঐ কি কোলা হ'ল নেকি? ভাজি চাই বনাই দিয়া নাইতো। এইটো মানে চুপাৰি দি যায়, একদম মস্তি লাগে, একদম ফাটাফি। মই নাখালেও মানে ভাজি দি আছোঁ। আৰু ভাজিটো মানে ব্ৰইলাৰ নাখাওঁ যে, তথাপিও পাৰ্টনাৰশ্বিপত আছিলোঁ, ভাজি দিছোঁ। আৰু এইফালে ৰাইজে পূৰা বহি মানে লাইন হৈ বহি লৈছে।
মানে আমি নাচাবিলাক মানে বেছি নহয় 10-15 জনে নাচিছে আৰু গোটেই ৰাইজকে মানে বাচিখিনি আমি ভগাই দিওঁ মানে আমাৰ গাঁৱৰ এনেকুৱা আৰু কাকো এৰি নাখায় পুৱা সময়ত এতিয়া চবে মানে কাঁহী লৈ আহি আছে আৰু এইফালে মানে কাঁহীবিলাক পূৰা ইয়াতে থৈ আছে আৰু ভিতৰত টিভি চাই আছে মানুহবিলাক মানে এটা এটা আহি আছে এইফালে আমাৰ মইনা আহিছে ইফালে আছে ইফালেও মইনা আহিছে ইফালেও আছে মানে যোনে আগতীয়াকৈ আহিছে সিহঁতে মানে অলপ টিভি চাব দিছোঁ সিহঁতক আৰাম কৰিব ভাজিটো হোৱাই নাই বৰ্তমান মই বনাই আছোঁ আৰু আহিব মানুহ আৰু আহিলে আৰু দেখুৱাম আৰু এইফালে মানে চুপাৰীটো যে ভাজি লৈ যোনে যোনে আছে মানে সিহঁতে মাৰি আছে আৰু বৰ্তমান সেইটো টাইম পাছৰ কাৰণে আৰু এইফালে মেইন ভাজিটো মানে হৈছেগৈ আৰু চাওকচোন কালাৰটো কেনেকুৱা হৈছে কি মস্তি লাগিছে কালাৰটো চাই মোৰ মতে মস্তি লাগিছে আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি অলপ জনাব আৰু ভাল নে বেয়া আৰু বেছি সময় নহয় আৰু 5 মিনিট সময় ভাজিম আৰু পিছত উঠাই দিম চাচোন চা নিমখটো চা ভালকৈ বনাওঁ অকল চাওক ভাজিটো কেনেকুৱা হৈছে চাওক কওকচোন কোকৰাঝাৰ নাই চালা অঁ অলপ অগ্নিক দি লওঁ দি নি নিজে অলপ চেলকি চা আৰু কেনেকুৱা হৈছে নিমখটো নাই লাগিব লাগিলে দে ভালকৈ দে অঁ এইটো নিমখটো মাত্ৰ এইটো ফাইনেলি আমাৰ মাংস হৈ গ'ল আৰু এইফালে বাইদেউহঁতে আহিছে এইফালে নবৌ লাগে এইটো বোৱাৰী আৰু এইটো আমাৰ ভণ্টি হয় আৰু এইটো মানে ভাই বোৱাৰী মাংসটো কেনেকুৱা হৈছে মানে এতিয়া নিমখ চিমখ একদম চেলকি চাবি নেকি নহ'লে হা চেলকি চাবি না আহি যাওঁ ৰাইজ ফাটাফাটি মাংস হৈ গ'ল একদম স্পেচিয়েল একদম ধামাকাৰ মই নাখালেও আৰু বনাই দিলোঁ আৰু চবকে ৰাইজৰ খাতিৰত আৰু লিহুন মানে ন মানে গৃহস্থ কেইটামান অহা নাই আমি বাবুৱে মই মানে কলপাত কাটিব যাব বিচাৰিছোঁ মানে যোনে যোনে অহা নাই সিহঁতক কলপাতত ভাগ কৰি থৈ দিম মানে পিছত আহি লৈ যাব আৰু নহ'লে সিহঁতৰ কাৰণে ৰখি থাকিলে আমাৰ বহুত দেৰি হ'ব ন বাবু হাফচিং টান হাফচিং এই ৰাতিত কলগছ কাটিব নাপায় মানে কোনো বস্তুৱে মানে পাৰিবও নাপায় কাটিবও নাপায় এতিয়া মানে সিহঁতৰ কাৰণে মানুহ নহাৰ কাৰণে মানে আমি সেইখিনি ব্যৱস্থাটো কৰিব লাগিব নহ'লে উপায় নাই এই বাবা এইখিনি আং নাহানে মানে এখন মনে জানা সেই এটাতো টানি ওলাব লাগিব এতিয়া কলপাতটো লৈ ল'লোঁ এখন কাটিখিনি এতিয়া মানে এইটো ভালকৈ ছিঙি অলপ বহলকৈ ছিঙি তাতে ভাজিখিনি ভগাই থৈ দিম আৰু পিছত খবৰ দিম আহিনি নিজে নিজে লৈ যাবগৈ নহ'লে বহুত ৰাতি হ'ব সিহঁতৰ ৰখি থাকিলে মানে আধা মানে 36 ঘৰৰ পৰা 26 ঘৰ আহি গ'ল আৰু বাকীখিনি অহা নাই আহিব আৰু এইফালে মানে ফাইনেলি বাইদেৱে মাংস ভগাই আছে মাংস ভগোৱা হৈ গ'ল মানে টোটেল 34টা কাঁহী যে আহিছে আৰু এটা দুটা অহা নাই মানে এইটো কলপাতত দিয়া হৈছে একদম মজা এতিয়া খালি ভগোৱা হৈছে এতিয়া খালি লৈ আৰু পলাব লাগে ভাত খাব লাগে শুব লাগে বাছ জলকীয়াটো কিমান দিছে আপোনালোকক দেখুৱাইছোৱে মই 1 কাঁহী জলকীয়া 1 কাঁহী ৰহুন পিঁয়াজটো হৈছে 1 কেজি আৰু পিঁয়াজটো যিয়ে নহওক পিঁয়াজটো মিঠাহে হয় বেছি হ'লে এইটো চাক কাঁহীবিলাক একদম পূৰা ৰাউণ্ড কৰি এইফালে মানে বাইদেউৰ মাজত সোমাই ভগাই আছে যাব নাযায় খা বাৰা জানাকে যাই নগিয়া পিনি শুনাও আহি বাবুলো ধৰি মোক কোনটো বল বান্ধ যাবাই আৰু আজি ভিডিঅ'টো ইমানতে নেক্সট ভিডিঅ' লগ পাম দেই বন্ধুসকল বাই বাই গুড নাইট